হেল্ল' গাইজ, আজি আমি গৈ আছোঁ IMPত ফিল্ম চাব। জল্দিকৈ ৰেডি হৈ ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মোৰ কাৰণে ৰখি আছে দুজন ফ্ৰেণ্ড, সিহঁতৰ ঘৰত যাম আগত, তাৰপিছত লগ হৈ আমি ওলাই যাম ফিল্ম চাব। মোৰ কাৰণে ৰখি আছিলে আধা ঘণ্টাৰ পৰা, ৰ'দত ৰখি আছিলে। তাৰ কাৰণে খং কৰিছে, এতিয়া তাক মনাই লৈ যাম লগত, নহ'লে খং কৰিয়ে থাকিব। যেতিয়াই আমি ক'ৰবাত ওলাব যাওঁ, ফিল্ম চাব যাওঁ বা বেলেগ কিবা কাৰণত ক'ৰবাত ফুৰিব যাওঁ, ইহঁত দুটা তাৰমানে কিবা কিবি কৰি থাকিব, দোকানত ৰখিব, এইটো কৰিব সেইটো কৰিব, এনেকুৱা কৰি থাকে। দিছ ইজ গ'ল্ড। আমি পালোঁ গ'ল্ড চিনেমা হল। এতিয়া তাৰমানে ইমান এটা যোৱা নহয় গ'ল্ডত। যেতিয়া নিউ খুলিছিলে তেতিয়া বেছিভাগ তাৰমানে গ'ল্ডতে ফিল্ম চোৱা হৈছিলে। এতিয়া ইমান এটা নাযাওঁ, দুদিন AC প্ৰব্লেম হৈছিলে চিনেমা হলত, তাৰপিছৰ পৰা এতিয়া আৰু নাযাওঁ তাত। অলপ টাইমৰ কাৰণে মোৰ ফোনখন দি দিছোঁ মোৰ লগৰজনক, কাৰণ মোৰ কষ্ট লাগি আছিলে আৰু মোৰ তাত GoPro নাই। 1K ছাবস্ক্ৰাইবাৰ হ'লে মই GoPro এটা ল'ম। আজিয়ে প্ৰথমবাৰ আমি থিয়েটাৰত জল্দিকৈ আহিছোঁ, নহ'লে দেৰি হৈ যায় সদায়। এতিয়ালৈকে শ্ব' ষ্টাৰ্ট হোৱা নাই, চববাৰ মানে আমাৰ দেৰি হৈ যায়। এইবাৰ তাৰমানে জল্দি আহিছোঁ আৰু অহাৰ লগে লগে লগৰকেইটাই ফটো মাৰি আছিলে, কৈ আছে ফটো মাৰিব। এতিয়া 2-3টা ফটো মাৰিম আমি, তাৰপিছত শ্ব' ষ্টাৰ্ট হ'ব আৰু আমি সোমাই যাম ভিতৰত।